ইণ্ডিয়া আকৌ কৈ থাকে আমি মানে এনঅ'চি দি থৈছোঁ PW ডিপাৰ্টমেণ্ট কৰিব মোৰ সেইদিনা মৃগাংকক ধমকি দিয়া আগতে দিলোঁ কি কথা ক'বলৈ আহিছে এইটো আছে PW মানে তাহাঁতলৈ পেলাই END পেলাই PW কালভাৰটো কথা ক'লো PW আছে কালভাৰটো কথা ক'লো তেতিয়া ল'লোঁ আমাৰ চাদামহঁত আছে আৰু এই আমাৰ দুৱাৰৰ পৰা মই নাজানো বটলটো পাইছিলে বটলটো সেই বটলটো একেবাৰে ফুল বাঢ়ি যাওঁ এইবোৰ উঠনুৱাই খান্দি পেলালে এই হেৰিয়া এতিয়া মই হেৰি কৈ থকা সেইটোত মেছেজ এটা দিব লাগিব পইচাখিনি লৈছা তাৰমানে সেইটো ভাঙি জাবৰ চাবৰ চফা কৰিলে তাহাঁতে কিবা চুৰ ওলাই বুলি কথা নাই মই ৰেকৰ্ডিং কৰি দিছোঁ কেইটামান কিন্তু একদম মূলটো হোৱাকৈ নাই এই মানে বতৰটো বেয়া কৰি দিলে যে পায়স কামটো হোৱা নাই পায়স অকণ বনাইছেতো এই পাঠকেইটা উঠাই পিনে হেৰি কৰি দিয়া হ'ব হ'ব বহিব লাগিব কিনা কিনা কৰি থাকিব বহিব লাগিব মন ইয়াত বহিব লাগিব একেলগে লৈ যাম ফোনটো কি কৰিলা আছে লাগে নি ফটো মাৰ নি ফোনটা কৰি দিব লাগিব ডেকটো লৈ যাব লাগিছিল এই খৰি যোৱাটো এইটো উঠাবাচোন এইটো বহুত খৰি গ'ল ন বহুত খৰি গ'ল বগা চিন্তা নহয় ওপৰত আছিলে এইটো কচু বুঢ়া লাগে হেল্ল' নহয় তাতকৈ ব'লে কোৱা তেতিয়া অকল বগা বগা পোক এটা ওলাই যে নৌ খাই ইমান দিয়ে লাহেকে সেইটো পোৱাৰ লগে লগে সেই পোকটো ফুটুৱাই পেলাওঁ এই হাততে থাকে এই পেনৰ কুচন দিয়া থাকে ফুৰাটো তাৰ দুটামান ভৰাই পিনি আগে থৈ যাব সি ইমানত দিলে এই লাইনত আকৌ গৰু আঁচটো নোহোৱালৈকে গৈ থাকিব আকৌ পালে নহয় এটা দিলে বগলী গৈ পকা খাই নাখায় খাব আৰু বমি কৰি দিব বমি কৰি পিনি সি ধপ অলপমান আঁতৰলৈ গৈ পিনি কৰিব আকৌ সেইটোকে আকৌ কোনোবা এটাই খায় নহয় এটাৰ ওপৰতে 10টামান বগলীয়ে খায় ইটোৱে বমি কৰি দিয়ে পোৱাটো নহয় সি তাক সেৱা কৰি আশীৰ্বাদ দিব তালৈ দিব
এইবিলাক উঠাই দিয়ে বাহিৰত পেলাব দি জীৱন দুৱাৰ ঘৰহে আছিলে পাঠাকেইটা উঠাই পিনে হেৰি কৰি দিয়া হ'ব হ'ব বহিব লাগিব কিনা 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 কৰি থাকিব বহিব লাগিব বটলটো বটলটো পাইছিলে বটলটো সেই বটলটো একেবাৰে ফুল বাঢ়ি যাওঁ এইবোৰ উঠোৱাই খান্দি পেলালে এই হেৰিয়া একেলগে লৈ যাম ফোনটো কি কৰিলা আছে লাগে নি ফটো মাৰ নি ফোন এটা কৰি দিব লাগিব ডেকটো লৈ যাব লাগিছিল এই খৰি যোৱাটো এইটো উঠাবাচোন এইটো বহুত খৰি গ'ল ন এই বাটটো বহুত খৰি গ'ল বগা চিন দেখা নহয় নহয় ওপৰত আছিলে এইটো কচু বুঢ়া লাগে হেল্ল' নাই তাতকৈ বলে কোৱা এতিয়া অকল ললো আমাৰ চাদামহত আছে আৰু এই আমাৰ দুৱাৰ পৰা মই নাজানো ধৰি দিওঁ পইচাখিনি লৈছা তাৰমানে সেইটো ভাঙি জাবৰ চাবৰ চফা কৰিলে তাহাঁতে কিবা চোৰ ওলাই বুলি কথা নাই বোৱা সেই ভাগত বু হেৰি দিলে নাই ইয়াত আছে আছে সেইটো নি আমি তাত দিলে নহয় তাত ভৰাই লৈ যাম ভৰাই ওপৰত নিবলৈ তুমি অৰ্পণ কৰি দিয়া চল ডাঙৰীয়াক ল'বলৈ ৰুষ্ট প্ৰকৃতি অৰ্পণ কৰি দিয়া কৃষ্ণ হ'ব এতিয়া বন্ধ জোখতে হৈছে জোখতে বন্ধ হৈছে নেটটো নাপালে নেকি শিৱসাগৰ জিলাৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত মকালিনী নদীৰ ওপৰত থকা ব্ৰহ্মপুত্ৰৰ মূল মথাৰিত যিখন মিটং নদীৰ মানে চুইচ গেট আছিল সেই চুইচ গেটখন যোৱা 1 জুলাই তাৰিখে ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানপানী অহাৰ দিনাখনি ইয়াত বহি গৈছিল বহি যোৱাৰ পাছত আমি সকলো ৰাইজে গম পোৱাৰ পাছত আমি চিন্তা চৰ্চা কৰিলোঁ যে আমি প্ৰতি বছৰে বানত আক্ৰান্ত হৈ থাকোঁ যে আমি ভগৱানৰ কৃপাত ভগৱানে ৰক্ষা নকৰিলে আমাৰ গত্যন্ত নাই আমি সেইদিনাখন ৰাতিয়ে এটা তামোল পাণ বান্ধি আমি থিৰাং কৰিলোঁ যে আমি ভগৱানৰ নামক এটা ব্যৱস্থা কৰা হওক আৰু পিছদিনাখন আমি ইয়াতে আহি বন্তি জ্বলাই আজিৰ তাৰিখটো আমি 11 জুলাই তাৰিখটো আমি সিদ্ধান্ত ল'লোঁ তাতে আমি গেটতে আমাৰ 2টা মোজা জকাইচুক আৰু শিমলুগুৰি মোজা প্ৰায় 50-60খন গাঁৱৰ ৰাইজক মানে বচাবৰ কাৰণে ভগৱানে নবচালে আমাক বচোৱাৰ উপায় নাই সেই চিন্তা কৰি আমি এই কামটো কৰিবলৈ আগবাঢ়িলোঁ আচলতে আমি এই কাৰ্যসূচীটো গ্ৰহণ কৰাৰ পাছত আমি বিভাগীয় জলসম্পদ বিভাগক
শিৱসাগৰক আমি জনোৱা হৈছিল, তেওঁলোক আহিম বুলি ক'লে, কিন্তু আজিৰ তাৰিখত তেওঁলোক নাহিল। তেওঁলোকৰ পতাই এটা কথা দায়িত্বশালী থাকে, আমাক প্ৰলোভন দি থাকে যে পথটো গড়কাপ্তানি বিভাগলৈ হস্তান্তৰ কৰা হ'ল, পকীকৰণ কৰিব গ'লে NOC দিয়া হ'ল, আমাৰ দায়িত্ব নাই। যদি তেওঁলোকৰ দায়িত্ব নাই, যিদিনাখন বহি গৈছিল তাৰ পৰা আমি জনোৱাৰ পাছত তেওঁলোকে ইয়াত বস্তা কেইটামান জিৰ' বেগৰ দি ফুটাটো মাৰিলে। যদি আকৌ পুনৰ বানপানী আহে, এই খহনীয়া আপোনালোকৰ চচুকীয়া সংবাদ মাধ্যমে দেখিছে, গোটেই ৰাস্তাটো খহনীয়া হৈ আছে, তাৰ পাছত ব্যৱস্থা গ্ৰহণ কৰা নাই। যিটো মুহূৰ্তত অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বা মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধকালীন তৎপৰতাৰে কাম কৰিবলৈ প্ৰতিটো বিভাগৰ জিলা উপায়ুক্তক দায়িত্ব প্ৰদান কৰিছিল। প্ৰদান কৰাৰ পাছত কিন্তু আজিৰ তাৰিখত আমি দেখিলোঁ আমগুৰি সমষ্টি, এইটো পুৰণা আমগুৰি সমষ্টি, নতুনকৈ শিৱসাগৰ সমষ্টি, এই সমষ্টিটোৰ যিটো খহনীয়া হৈছে, এখন দুখন গাঁও নহয়, 50-60খন গাঁৱৰ মানুহ এইটো যদি ছিগি যায়, তেতিয়া কিন্তু জলমগ্ন হৈ মানুহ জীৱন অতিবাহিত কৰে, এটা দুৰ্যোগৰ এটা পৰিণত হ'ব। কিন্তু আমাৰ হ'ল ভগৱানে ৰক্ষা নকৰিলে আমাৰ উপায় নাই। আমি সেইকাৰণে ৰাইজে চিন্তা চোচা মাৰি, স্থানীয় ৰাইজে জকাইচুক আৰু শিমলুগুৰিৰ মাজত এখন উন্নয়ন সমিতি আছে, উন্নয়ন সমিতিৰ উদ্যোগত সমূহ ৰাইজ আমি সমবেত কৰি এটা নাম প্ৰসংগৰ ব্যৱস্থা কৰা হ'লো। আজি আমি মুখ্যমন্ত্ৰীগৰাকীক এটা কথা অনুৰোধ জনাইছোঁ, শিৱসাগৰ জিলাত জলসম্পদ বিভাগটো কেনেকৈ চলি আছে তাৰ সমান্তৰালভাৱে আৰু এটা কথা আমি সংযোগ কৰি দিছোঁ, এই মাত্ৰ মুখ্যমন্ত্ৰীৰ হাতত থকা গড়কাপ্তানি বিভাগটো এই কামটো কৰিছে। আজি সংবাদ মাধ্যমে আপোনালোকে দেখা পাব, এই পথটো যেনেধৰণে নিৰ্মাণ কৰে, প্ৰাককলনৰ মতে নিৰ্মাণ কৰিবলৈ যিটো কৰা নাই, এই কৰিবৰ কাৰণে যিটো ব্যৱস্থা মুখ্যমন্ত্ৰীগৰাকীয়ে ল'ব, কথা আৰু কামৰ পাৰ্থক্য নাৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজাববীয়া তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু এই গেটখনৰ কাৰণে যিজন অভিযন্তা ইয়াত আছে, তেওঁলোকক আমি বাৰম্বাৰ জনাই থকা হৈছে। আৰু ইয়াত মৃগাংক শইকীয়া নামৰ এজন সহকাৰী অভিযন্তা আছে, তেওঁ আজি আহিম বুলি ক'লে যে ইঞ্জিনিয়াৰ ছাৰ তাত যাব নোৱাৰে, মই তাত গৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু আজিৰ তাৰিখত তেওঁলোকে আচলতে ব্যৰ্থতে হৈছে, এইটো প্ৰমাণ। তেওঁলোকে ৰাইজৰ মুখামুখি হ'বলৈ সাহসটো নাই, তাৰ বাবে তেওঁলোক নাহিলে মৃগাংক শইকীয়া। সেইকাৰণে আমি ভাবিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে গোটেই বিষয়টো কি হৈ আছে এক উচ্চ পৰ্যায়ত তদন্ত কৰিব লাগে, আৰু জলসম্পদ মন্ত্ৰীগৰাকীয়ে ইয়াৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনালোঁ। যদি ভৱিষ্যতৰ দিনত এই বাৰিষাত যদি কিবা কাৰণে ইয়াত ঘটনা সংঘটিত হয়, যদি মথাউৰি ছিগি যায়, 1 জুলাইত বহি গৈছিলে, আজি হ'ল 11 জুলাই, কিন্তু যেনেধৰণে ব্যৱস্থা নিৰাপত্তা বা খহনীয়া ৰোধ কৰিবৰ কাৰণে যি ব্যৱস্থা ল'ব লাগিছে, সেই ব্যৱস্থা লোৱা নাই। যদি কিবা কাৰণে হয়, কিন্তু শিৱসাগৰ জলসম্পদ বিভাগে এই 2টা মৌজাৰ 50-60খন গাঁৱৰ ৰাইজৰ যিটো ক্ষতিপূৰণ হ'ব, সেই ক্ষতিপূৰণ তাত দায়িত্বত থকা অভিযন্তাগৰাকীয়ে বহন কৰিব লাগিব, সেইটো নিশ্চিত। যিহেতু প্ৰত্যেকখনে যুদ্ধকালীনভাৱে কিবা এটা কাম কৰিবলৈ বিভাগক দায়িত্ব, আচলতে যিসকল অভিযন্তা থাকে বা বিভাগীয় কৰ্মচাৰী থাকে, জিলাখনৰ জিলা উপায়ুক্ত থাকে, তেওঁলোকৰ যিটো কাম কৰাৰ মানসিকতা থাকিব লাগে, ৰাইজৰ পক্ষত থাকি যে কাম কৰিব লাগে, তেওঁলোকে যে অকল দৰমহাটো বা চকীখনৰ লালসাত নাথাকি ৰাইজৰ পক্ষত থাকি কাম কৰা আমাৰ যিটো পৰিৱেশ থাকিলে, সেই পৰিৱেশটো নাই। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে আমাৰ প্ৰতিটো 24 ঘণ্টাই আমাৰ কৰ্মচাৰীয়ে ৰাইজৰ দুৰ্যোগৰ সময়ত থিয় হৈ আছে। যদি থিয় হৈ আছে, 1 জুলাইত ইয়াত খহনীয়া হ'ল, গেটখনৰ কাষটো বহি গ'ল, তাৰ পাছত ইয়াৰ বিভাগটো কি হ'ল? মাত্ৰ এটা দিন আহিলে, অভিযন্তাগৰাকী ইয়াত অহা নাই, কিয় অহা নাই? সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীকো আমি টানি অনুৰোধ জনালোঁ, আৰু সমান্তৰালে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক এইকাৰণে অনুৰোধ জনাইছোঁ যে মন্ত্ৰীগৰাকীয়ে নিজে এইটো স্বচক্ষে তদন্ত কৰক। সমগ্ৰ অসমত দায়িত্ব দিছে প্ৰতি মন্ত্ৰীক, কিন্তু আমি জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয় ইয়াত দায়িত্বত আছে, তেওঁ নিজৰ বিভাগ, এই বিভাগটো কেনেকৈ শিৱসাগৰ জিলাত চলি আছে এইটো লক্ষ্য কৰক। আৰু সমান্তৰালভাৱে শিৱসাগৰ জিলাত বান সমস্যাৰ বুজ ল'বৰ কাৰণে অসমৰ মাননীয় পৰিক্ৰমা, সাংস্কৃতিক আৰু পৰিৱেশ মন্ত্ৰী বিমল বৰাদেৱক দায়িত্ব অৰ্পণ কৰিছে। ইতিমধ্যে জিলাই গৈছে, কিন্তু আমি এই বিষয়টো তেওঁক অৱগত কৰা হৈছে। তেওঁ শিৱসাগৰ জিলা উপায়ুক্তক নিৰ্দেশ দিছে এইটো নিৰ্মাণ কৰিবলৈ, আৰু যেনেধৰণে কৰিব লাগে না, জিলা উপায়ুক্তই ফটো পঠাইছে যে নিৰ্মাণ কৰা হ'ল, ফটো কেনেকৈ নিৰ্মাণ কৰিছে। সেইকাৰণে মন্ত্ৰী মহোদয়কো আমি ক'লোঁ, বিমল বৰাদেৱই এই ব্যৱস্থাটো তৎকালীনভাৱে কৰিব লাগে। আৰু যদি আমি সকলো আমাৰ এই 2টা মৌজাৰ প্ৰায় 80% ৰাইজ কৃষিৰ ওপৰত নিৰ্ভৰ, তেওঁলোকৰ ল'ৰা ছোৱালী শিক্ষা পঢ়ুৱাবৰ কাৰণে, পৰিয়াল চলাৰ কাৰণে, সমাজখনৰ কাৰণে চলিবৰ কাৰণে, কিন্তু 80% ৰাইজে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে। তাৰ পাছত ইয়াত জলসম্পদ বিভাগে শিৱসাগৰ জিলাৰ বিষয়া কৰ্মচাৰী মই মতালিয়ে তেওঁলোকৰ মতে চলি থাকিব, সেই কথাটো হ'ব নোৱাৰে। সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা আমি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থকা কথাটো, প্ৰতিজন বিভাগীয় কৰ্মচাৰী বিষয়াই কিন্তু সদিচ্ছাই যে কাম কৰা নাই, এই কথাটোৱে প্ৰমাণ কৰি দিলে। সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।